13 মাৰ্চ 2024 তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত পুৱা 10 বজাৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে দুটা আশ্চৰ্যকৰ ঘটনা। এই সমগ্ৰ পৰিঘটনা সমগ্ৰ বিশ্ব সাক্ষী হৈ ৰ'ব। প্ৰিয় বন্ধুসকল, আজিৰ এই বিশেষ ভিডিঅ'টো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে লৈ আনিছোঁ। যদি আপোনাৰ ৰাশিটো তুলা, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ ধৈৰ্য ৰাখিব। আপোনাৰ পৰিয়ালত যদি কোনো সদস্য তুলা ৰাশিৰ জাতক জাতিকা আছে, তেনেহ'লে তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। কাৰণ 13 মাৰ্চ 2024 তাৰিখে পুৱা ঠিক 10 বজাৰ পিছতেই তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এনে কিছুমান পৰিৱৰ্তনৰ সূচনা হ'ব, যিয়ে তেওঁলোকৰ ভাগ্যৰ দিশ সলনি কৰি দিব পাৰে। আটাইতকৈ আচৰিত হ'ব লগা কথাটোৱে হৈছে এই দুটা বিশেষ ঘটনাৰ মাজত এটা আপোনাৰ আৰ্থিক অৱস্থাৰ লগত জড়িত, আনটো আপোনাৰ ব্যক্তিগত জীৱন, সন্মান, সামাজিক পৰিচয় এইখিনিৰ লগত জড়িত। আজি আমি আলোচনা কৰিম কোন দুটা পৰিঘটনা আপোনালোকৰ লগত ঘটিব, 13 মাৰ্চ দিনটো ইমান বিশেষ কিয়, কোনসকল তুলা ৰাশিৰ জাতক জাতিকাই আটাইতকৈ বেছি সৌভাগ্য পাবলৈ সক্ষম হ'ব, কোনবোৰ ভুল তেওঁলোকে কৰিব নালাগিব, লগতে কোনখিনি কথা মনত ৰাখিব লাগিব, আৰু আপোনালোকক ভিডিঅ'ৰ শেষত ক'ম কি উপায়ৰ জৰিয়তে সৌভাগ্য অধিক লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে নিশ্চিতভাৱে ভিডিঅ'টো শেষলৈকে চাই থাকক, গোটেই কথাখিনি আপোনালোকে জানিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তুলা ৰাশি হৈছে বায়ু তত্ত্বৰ অন্তৰ্গত ৰাশি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। সৌন্দৰ্য, সম্পৰ্ক, ধন সম্পত্তি, সৃষ্টিশীলতা আৰু সামাজিক প্ৰতিপত্তিৰ ওপৰত শুক্ৰৰ গভীৰ প্ৰভাৱ আছে। তুলা ৰাশিৰ লোকসকলে সাধাৰণতে শান্তিপ্ৰিয়, ন্যায়প্ৰিয় আৰু সুষম জীৱন পছন্দ কৰে। কিন্তু বিগত কেইবছৰমান ধৰি বহু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কিছুমান বাধাই তেওঁলোকৰ সমস্যাৰ সৃষ্টি কৰি আছিল। কামত সফলতা পোৱা নাছিল, ধনৰ অভাৱ হৈছিল, মানসিক চাপ আছিল, সম্পৰ্কত ভুল বুজাবুজি আছিল, স্বাস্থ্যজনিত সৰু সুৰা সমস্যাই তেওঁলোকৰ বহুখিনি সমস্যাৰ সৃষ্টি কৰিছিল। কিন্তু আপোনালোকৰ এনে সময় আহি পৰিছে যিসমূহ আপোনালোকে ধীৰে ধীৰে ভাললৈ গৈ আছে। আপোনালোকৰ সেই বাধাসমূহ আঁতৰি যাব, লগতে আপোনালোকে ভাল সময় পাবলৈ সক্ষম হ'ব। প্ৰথমতে আপোনালোকৰ প্ৰথমটো কাৰণ আপোনালোকৰ ওচৰত দাঙি ধৰিব চেষ্টা কৰিছোঁ। প্ৰথমটো আশ্চৰ্যজনক ঘটনা হৈছে আৰ্থিক উন্নতিৰ আপোনালোকৰ ভাগ্য দুৱাৰ মুকলি। 13 মাৰ্চ 2024 তাৰিখে পুৱা 10 বজাৰ পিছত বহু তুলা ৰাশিৰ জাতক জাতিকাই ধন আৰু কৰ্মৰ ক্ষেত্ৰত ইতিবাচক সংকেত লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত নতুন চাকৰিৰ সুযোগ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব, ব্যৱসায়ত নতুন গ্ৰাহক পাব আৰু লাভৰ পথত তেওঁলোকে আগবাঢ়িব পাৰিব। বহুদিন ধৰি আবদ্ধ হৈ থকা ধন তেওঁলোকৰ হাতলৈ ঘূৰি আহিব, বিনিয়োগৰ পৰা ভাল ফল পাবলৈ সক্ষম হ'ব। বিশেষকৈ যিসকল জাতক জাতিকাই বিগত কেইবাবছৰ ধৰি কষ্ট কৰি আহিছে কিন্তু যথাযথ ফল পোৱা নাছিল, তেওঁলোকৰ বাবে এই সময়ছোৱা আশাব্যঞ্জক হ'ব পাৰে। ইয়াৰ অৰ্থ এইটোৱেই নহয় যে আপোনালোকৰ কাৰণে হঠাতে আকাশৰ পৰা পইচা পৰি যাব। ইয়াৰ অৰ্থ এইটোৱেই, সুযোগ আহিব, সেই সুযোগ চিনাক্ত কৰি আপোনালোকে উন্নতিৰ পথত আগবাঢ়ি যাবলৈ সমৰ্থৱান হ'ব। দ্বিতীয়টো আশ্চৰ্যকৰ ঘটনা হৈছে সন্মান আৰু পৰিচয় বৃদ্ধি। দ্বিতীয় উল্লেখযোগ্য পৰিৱৰ্তন আপোনালোকে সামাজিকভাৱে দেখিবলৈ পাব, অৰ্থাৎ আপোনালোকৰ ব্যক্তিগত জীৱনত এই পৰিৱৰ্তন আহিব। বহু তুলা ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব, নেতৃত্বৰ সুযোগ পাব, সমাজত সন্মান বৃদ্ধি পাব। সমাজত সন্মান বৃদ্ধি হোৱাটো তেনে সাধাৰণ কথা নহয়। ইয়াৰ জৰিয়তে আপোনালোকে সমাজত প্ৰাধান্য লাভ কৰিব। মানুহৰ হাতলৈ টকা পইচা আহে, কিন্তু সন্মান সহজতে নাহে। সন্মান পোৱাটো এটা সাধাৰণ ঘটনা নহয়। বহুদিনৰ পৰা চলি থকা বিবাদ বা ভুল বুজাবুজি আপোনালোকৰ মাজত আঁতৰি যোৱাৰ বিশেষ উল্লেখ কৰিছে। যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে শিক্ষা ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল শিল্প বিদ্যাৰ লগত জড়িত, সংগীতৰ লগত জড়িত, সাহিত্য, অভিনয় অথবা সৃষ্টিশীল কামৰ লগত জড়িত, তেওঁলোকৰ প্ৰতিভা মানুহৰ মাজত প্ৰশংসাৰ পাত্ৰ হ'বলৈ সক্ষম হ'ব। ইয়াৰ পিছতে কোনসকলে আটাইতকৈ বেছি লাভৱান হ'ব পাৰিব, এই কথাটো আপোনালোকে জানি লোৱা দৰকাৰ। বিশেষকৈ যিসকলে সততা আৰু পৰিশ্ৰমেৰে কাম কৰি গৈ আছে, যিসকলে নিজৰ দক্ষতা উন্নত কৰিবলৈ চেষ্টা কৰি আছে, লগতে যিসকলে নতুন সুযোগ গ্ৰহণ কৰিবলৈ সাজু, সেইসকলৰ বাবে এই সময়ছোৱা অধিক ফলপ্ৰসূ দেখিবলৈ পোৱা যাব। কিন্তু মনত ৰাখিব, সুযোগ সকলোৰে ওচৰলৈ আহে, কিন্তু সফলতা প্ৰায় সেইসকলে যিসকলে সুযোগৰ সঠিক অপেক্ষা কৰি থাকে।
ইয়াৰ পিছৰটো হৈছে আপোনালোকে কোনবোৰ ভুল কৰিব নালাগিব, যিসমূহ ভুল কৰিলে আপোনালোকৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব সেইখিনি কথা আপোনালোকে মনত ৰাখিব। আপোনালোকে কোনো ধৰণৰ সিদ্ধান্ত লৰালৰিকৈ নল'ব। অতি আত্মবিশ্বাসত ডাঙৰ আৰ্থিক লোকচান লুকাই থাকে। আনৰ কথা সহজে বিশ্বাস নকৰিব। পৰিয়ালৰ সদস্যৰ লগত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক নকৰিব, অৰ্থাৎ আপোনালোকে কাজিয়া পেচালৰ পৰা আঁতৰি থকা ভাল। নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। ইয়াৰ পিছতো সৌভাগ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ কেইটামান জ্যোতিষবিদসকলে উপায় আগবঢ়াইছে। এই উপায়কেইটা আপোনালোকে মনত ৰাখি ল'ব। প্ৰত্যেক দিনে পুৱা আপোনালোকে ইতিবাচক চিন্তা কৰি দিনটো আৰম্ভ কৰিব। প্ৰত্যেক দিনে পুৱা আপোনালোকে ইতিবাচক চিন্তা কৰি দিনটো আৰম্ভ কৰিলে নিশ্চয় আপোনালোকৰ গোটেই দিনটোৱেই সৌভাগ্যময় হৈ পৰিব। বয়োজ্যেষ্ঠ লোকসকলক সন্মান কৰক, সৎ পথত যাবলৈ চেষ্টা কৰক, পৰিশ্ৰম কৰিবলৈ আপোনালোকে প্ৰয়াস কৰক, সময়ক মূল্য দিয়ক। এই অভ্যাসসমূহ আপোনালোকৰ লগত ৰাখিলে ইতিবাচক শক্তি বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ সময়ৰ লগত নিশ্চিতভাৱে আপোনালোকে সফলতা পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, 13 মাৰ্চ 2024 তাৰিখে তুলা ৰাশিৰ জীৱনত দেখা দিব পাৰে এইকেইটা ইতিবাচক পৰিৱৰ্তন। বহু লোকৰ বাবে নতুন আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে। আপোনালোকে মনত ৰাখিব, ভাগ্যই সুযোগ দিব পাৰে, কিন্তু সফলতা লাভ কৰিবলৈ আপোনালোকে পৰিশ্ৰম কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব, সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। যদি আপুনি তুলা ৰাশিৰ জাতক জাতিকা হয় তেনেহ'লে আত্মবিশ্বাসেৰে আগবাঢ়ক আৰু জীৱনৰ নতুন সম্ভাৱনাসমূহ আদৰি ল'বলৈ চেষ্টা কৰক। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'ত যিখিনি কথা আপোনালোকে জানিব পাৰিলে, এই কথাখিনিৰ দ্বাৰা আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গক উপকৃত কৰিবলৈ চেষ্টা কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ মতামতে বন্ধুবৰ্গৰ মনৰ উৎসাহ বৃদ্ধি কৰিব। সেয়েহে কমেণ্টত নিশ্চয় আপোনালোকে সুন্দৰকৈ এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে মনত ৰাখিব, আপোনালোকৰ মতামতে বহুজনৰ জীৱন সলনি কৰিব পাৰে। পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।